নমস্কাৰ বন্ধুসকল আজিৰ এই মোৰ ভিডিঅ'টো কন্টেন্ট মনেটাইজেশনৰ ওপৰত বনাবলৈ লৈছো যেহেতু সকলোৱে আজিকালি ডিজিটেল ক্ৰিয়েটৰ হৈ গৈছে আৰু সকলোৱে বিচাৰে কন্টেন্ট মনেটাইজেশন পোৱাটো যাতে ফেসবুকত সময় অতিবাহিত কৰাৰ বিনিময়ত তেওঁলোকে লগতে কিবা এটা উপাৰ্জন হয় কিন্তু কথাটো হ'ল সকলোৱে কন্টেন্ট মনেটাইজেশন যেটো হয় এটো পাবলৈ সক্ষম হোৱা নাই আৰু বহুতে আৰম্ভ কৰিছে আৰু বহুত দিন হ'ল চলোৱা বা বহুত ফলোৱাৰ্স আছে তথাপিও কন্টেন্ট মনেটাইজেশন পোৱা নাই আৰু সকলোতকৈ ডাঙৰ কথা হ'ল যে আমি ফেসবুকত এই বিষয়ৰ ওপৰত বিভিন্ন পণ্ডিতৰ আমি বিভিন্ন মন্তব্য বা ভিডিঅ' দেখিবলৈ পাওঁ আৰু বহুতে হেবিলাক ভিডিঅ' চাই সেটিংস মিল কোনোবাই কয় যে এটো সেটিংস কৰিব লাগিব কিছুমানে কয় যে বলে মিনিমাম 10000 ফলোৱাৰ্স হ'ব লাগে কিছুমানে কয় মিনিমাম 5000 ফলোৱাৰ্স হ'ব লাগে কিছুমানে কয় আকৌ যে যেটো উইকলি চ্যালেঞ্জ থাকে এই উইকলি চ্যালেঞ্জটো কমপ্লিট কৰি থাকিব লাগিব মানে নানা মুনিৰ নানা মত যেটো কয় আমি অসমীয়াত তেনেকুৱা ধৰণে হয় আৰু বহুতে হেবিলাক বিশ্বাস কৰি লয় আৰু হেমতে কৰি যায় আৰু সদায় ফলোৱাৰ্সটো বঢ়াবলৈ চেষ্টা কৰে আৰু যেনেকৈ উইকলি চ্যালেঞ্জ অহাৰ লগে লগে সকলোৱে উইকলি চ্যালেঞ্জত মাথা মাৰে ৰাতিপুৱা গধূলি বা 3টা 4টা পোষ্ট দিব বিচাৰে যে হেতু আৰু কিছুমানে কয় যে কাৰণ 10-12 ঘণ্টা বলে এক্টিভ থাকিব লাগিব ৰেগুলাৰ তেতিয়া হেতু এটা ক্ৰাইটেৰিয়া হয় ঠিক তেনেধৰণে বিভিন্ন জনে বিভিন্ন কথা কয় আকৌ কয় কিছুমানে যে আপোনালোকৰ যেটো পেজ হয় হেতুত আপোনালোকৰ অৰিজিনাল ভিডিঅ' দিব লাগিব বিভিন্ন ধৰণৰ কথা কয় আৰু হেবিলাক বহুতে বিশ্বাস কৰি শেয়াৰ কৰি থাকে আৰু 10000 ফলোৱাৰ্স নোহালৈকে বা উইকলি চ্যালেঞ্জ কমপ্লিট নোহালৈকে তেওঁলোকে দিন ৰাত একাকাৰ কৰি থাকে আৰু তাৰ ভিতৰতে বহুতে কন্টেন্ট মনেটাইজেশনটো পালে এই খুব কম দিনৰ ভিতৰতে বহুতে পাইছে তাৰ ভিতৰত কিছুমানে হয়তো দেখাই দিছে আৰু কিছুমানে দেখুৱা নাই আৰু কিছুমানে পোৱাও নাই বহুত ফলোৱাৰ্স থাকিও পোৱা নাই গতিকে কথাটো হ'ল প্ৰথম কথা হ'ল এই কিছুমান ভিডিঅ'ত যে আমি শুনি আছো এইটো সেটিংস কৰিব লাগিব এইটো সম্পূৰ্ণ মিছা আৰু কিছুমানে কৈছে 10000 ফলোৱাৰ্স লাগে বা মিনিমাম 5000 ফলোৱাৰ্স লাগে হেতু একদম মিছা কথা আৰু কয় যেটো আমাৰ কয় আমি উইকলি চ্যালেঞ্জটো কমপ্লিট কৰি থাকিব লাগিব তেতিয়া হেতু আমি কন্টেন্ট মনেটাইজেশনটো পোৱাটো উচিত মানে পাবলৈ সক্ষম হ'ম হেতু মিছা কথা আৰু মই অৱশ্যে তেনেকুৱা ভিডিঅ' মই কেতিয়াও চোৱা নাই বা কেতিয়াও শেয়াৰ কৰা নাই আৰু মই জানো যে তেওঁলোকে হেবিলাক কোনোবাই পাইছে কন্টেন্ট মনেটাইজেশনটো আৰু তাৰ কি হয় সেই কাৰণে তেওঁলোকে যি কয় সেইখিনি মানুহে বিশ্বাস কৰি লয় আৰু সেই মতে মানুহে যায় আৰু শেয়াৰো কৰি থাকে ভিডিঅ'বিলাক তেওঁলোকৰ মই সকলোবোৰ মিছা বুলি এই কাৰণে কৈছো মই মোৰ বৰ্তমান ফলোৱাৰ্স প্ৰায় 4.3k অনলি আৰু এই 4.3k ফলোৱাৰ্সত মই কন্টেন্ট মনেটাইজেশনটো পাবলৈ সক্ষম হলো মানে মইতো ভাবা নাছিলো সকলোৱে যেহেতু কয় 5000 10000 লাগিব মই এখানে চেক কৰা নাছিলো তো পৰহি দিনা হঠাৎ চাওতে যেটো প্ৰফেশনাল ড্যাশবোৰ্ড তাত গৈ যেটো মনেটাইজেশন অপচন থাকে তাত গৈ চাইছো তেতিয়া মোৰ যেটো কন্টেন্ট মনেটাইজেশন বোলা অপচনটো আহি আছে আৰু সেটআপ কৰিবলৈ মইতো আচৰিত হলো মই কাৰণ কেতিয়াও ভাবা নাছিলো যে কন্টেন্ট মনেটাইজেশন এতিয়া মোক দিব কাৰণ মাত্ৰ 4k ফলোৱাৰ্স আৰু লগতে মই যিবিলাক উইকলি চ্যালেঞ্জ হেবিলাক বহুত স্কিপ কৰি দিও বেছিভাগে মই স্কিপ কৰিছো কাৰণ মই মানুহক ইমান খাতিৰ কৰি থকা নহয় যেনেকৈ কেতিয়া ষ্টাৰ্স যেটো আহে ষ্টাৰ্স বলে 100টা ষ্টাৰ্স লাগে বা আপোনাৰ পোষ্টত 3টা ষ্টাৰ্স লাগে হেবিলাক তেনেকুৱা যিবিলাক আহিছিল উইকলি চ্যালেঞ্জ হেবিলাকটো মই স্কিপ কৰি দিছো কাৰণ মই জানো যে হিমান ষ্টাৰ্স বিলাক পাবলৈ হলে বহুত ভিক্ষা মাগিব লাগিব মানে ডিজিটেল ভিক্ষাটো গতিকে মই হেবিলাকো মানে স্কিপ কৰিছিলো গতিকে মই ভবাই নাছিলো যে মই ইয়াত কন্টেন্ট মনেটাইজেশন যেটো হয় হেতু পাম কিন্তু নাজানো কিহৰ কাৰণে পালো মই নিজে ক'ব নোৱাৰিম যে মই কি কাৰণে সেই কন্টেন্ট মনেটাইজেশনটো পাবলৈ সক্ষম হলো আৰু ভাবো মই এটোৱে যে মই যিকিটা কন্টেন্ট দিছো বিলাক মই নিজে অৰিজিনাল দিছো আৰু বেছিভাগ নিজৰ মানে মনৰ কথা শেয়াৰ কৰিছো ভিডিঅ' বিলাকো যেনেকৈ নিজৰ ভয়েস দিছো আৰু টেক্সট বিলাকো নিজে নিজৰ মনৰ ভাৱে প্ৰকাশ কৰিছো বেলেগৰ পৰা কপি কিন্তু কৰা হোৱা নাই যিকি নহওক মই ইমান সিওৰ নহয় কি কাৰণে কন্টেন্ট মনেটাইজেশনটো পালো কিন্তু মই এটা কথা আজি নিশ্চিত হৈছো যে যি সকলে কৈ থাকে 10000 ফলোৱাৰ্স মিনিমাম লাগিবই বা 5000 লাগিবই এটো কৰিবই লাগিব হেকিন কোনো তেনেকুৱা ধৰা বন্ধা নিয়ম নাই আপুনি ধুনিয়াকে নিজৰ যি পেজটো হয় তাত ফটো ভিডিঅ' দি থাকক
আৰু কোনো ছেটিংছৰ কোনো কথা নাই আপুনি অট'মেটিক আপুনি সেই কি কয় মনেটাইজেশ্যনটো পাই যাব যেতিয়া তেওঁলোকে মোৰ মতেতো তেওঁলোকে সকলোকে দিব তেওঁলোকে যেহেতু গোটেই বহুত ফেচবুকত ডিজিটেল ক্ৰিয়েটৰ হৈ গৈছে গোটেই পৃথিৱীতে তো গতিকে সকলোকে দিব তেওঁলোকে চাই চিতি আপোনালোকে তাৰ কাৰণে ইমানবিলাক বেলেগক খাতিৰ বা কৰি থকা বা ইমান চিন্তা কৰি থকাৰ দৰকাৰ নাই নিজে আপুনি যেতিয়া সময় পাইছে ফেচবুকত আহক আৰু নিজৰ যিবিলাক ক্ৰিয়েটিভিটি সেইবিলাক আপোনালোকে শ্বেয়াৰ কৰি থাকক আপোনালোকে নিশ্চয় সেই কণ্টেণ্ট মনেটাইজেশ্যনটো পাব আৰু পোৱাৰ পিছতহে আপুনি গম পাব যে সেই সকলো যিবিলাক পণ্ডিত আছিল পণ্ডিত বুলি এইকাৰণে কৈছোঁ যিসকলে জ্ঞান দিয়ে তেওঁলোকক পণ্ডিত বুলিয়ে মই ভাবোঁ আৰু সেইবিলাক সকলো মিছা আপোনালোকে নিজৰ কৰ্ম কৰি যাওক আৰু আপোনালোকে মোৰ দৰে 4.4K ফলোৱাৰ্ছ হ'লেও আপোনালোকে সেই মনেটাইজেশ্যনটো পাবলৈ সক্ষম হ'ব